যিবিলাক দোষী বা যিবিলাক প্ৰশাসনে আমাৰ অত্যাচাৰ কৰিলে সেই ক্ষেত্ৰত জিলা প্ৰশাসনে বা আমাৰ অসম চৰকাৰে কি ব্যৱস্থা লয় তাৰ কাৰণে আমাক 5 দিন সময় দিছিল এর প্রতিবেদন পঠার কাৰণে আমি 5 দিন উকুলি গৈ 6 দিনত পড়লে আমি হয়তো কালি আমি চাই আছো প্রতিবেদন কি পঠালে তার পিছতো আমি নিশ্চয় ধুবুৰী জিলা আক্ৰাছ হৈ কেন্দ্ৰীয় সময় নিৰ্দিষ্ট মৰ্মে কাৰ্য আমাৰ যিকোনো আমাৰ কাৰ্যসূচী ল'বলৈ বাধ্য আমি হয় নিশ্চয় মুকুলদৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ আমি আহিবলৈ চেষ্টা কৰিম মই ষ্টুডিঅ'ত আকাশৰ ওচৰলৈ এই মুহূৰ্তত আছোঁ আকাশ দলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক গোটেই বিষয়টোক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকৰ সৰব হৈছে ভিন্ন সময়ত সৰব হৈছে বিষয়টোক লৈ জনজাতিকৰণ মই একেবাৰে যিটো বেছিক কথা কিয় জনজাতিকৰণৰ প্ৰয়োজন বুলি ভাবে কাৰণ আজিৰ সময়ত যদি আমি চাওঁ মই একেবাৰে সাধাৰণ হিচাপে মই এই বিষয়টো আলোচনা কৰিছোঁ যে আজিৰ সময়ত 2025 চন য'ত মানুহে মহাকাশত বসতিৰ কথা চিন্তা কৰিছে এতিয়া এয়াৰ কথা আলোচনা হৈছে সেই সময়ত আমি কিন্তু জনজাতিকৰণ মানে সংৰক্ষণত লৈ কিন্তু ব্যস্ত হৈ আছোঁ কিমান দূৰ কিয় দৰকাৰ আচলতে মানে খুব বেছি দৰকাৰ সেইটো আসলে অলপ গভীৰতালৈ যোৱাৰ প্ৰয়োজন মানে এতিয়া যে আপোনাৰ এইকেইদিন যে বিভিন্ন জেগাতে উচ্ছেদ হৈ আছিলে উচ্ছেদ হৈছে যে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে মানে এতিয়া খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত উচ্ছেদৰ জৰিয়তে নহয় জনজাতিকৰণ লগতে এতিয়া যে আপোনাৰ আক্ৰাছৰ ফালৰ পৰা যে উত্থাপন কৰিছে তেওঁলোকক ষষ্ঠ অনুসূচিত আচলতে স্বায়ত্তশাসন লাগে এতিয়া অসমৰ যদি সুৰক্ষিত ভৱিষ্যতৰ কথা আপোনালোকে পাতিব খোজে তেতিয়াহ'লে ডেফিনেটলি 6 জনগোষ্ঠী জনজাতিকৰণ অত্যন্ত গুৰুত্বপূৰ্ণ তাৰ সমান্তৰালভাৱে নহ'লে কিয় জনজাতিকৰণ নহ'লে এতিয়া আপুনি তিনিচুকীয়ালৈ যাওক তিনিচুকীয়ালৈ গ'লে আপোনালোকে দেখিব তাত গোটেই বহিৰাগত মানুহে তিনিচুকীয়া মানে মূল চহৰখন ইতিমধ্যে কব্জা কৰি পেলাইছে এতিয়া হাইৱে বিলাকত আপোনালোকে চাব তাৰ যিবিলাক গুৰুত্বপূৰ্ণ মাটি সেই মাটিবিলাক এতিয়া বহিৰাগত বনিয়াবিলাকৰ হাতলৈ গুচি গৈছে খিলঞ্জীয়া মানুহৰ হাতত লাহে লাহে মাটি অধিকাৰ নাইকিয়া হৈ গৈছে গতিকে ডেফিনেটলি সম্পদ ৰক্ষাৰ স্বাৰ্থত আমাৰ ভূমি ৰক্ষাৰ স্বাৰ্থত এই জনজাতিকৰণৰ আসলতে যথেষ্ট পৰিমাণে ইয়াৰ গুৰুত্ব আছে গতিকে কোনো কাৰণতে জনজাতিকৰণ নহলে এই অধিকাৰৰ পৰা আমি আসলতে বাচি থাকিব নোৱাৰিম এই মাটি অধিকাৰটো মেইন কথা এতিয়া যিটো জাতিৰ নিজৰ মাটি নাথাকে সেই জাতি কেতিয়াও প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে গতিকে সেই কাৰণে আপোনালোকে এটা কথা ক্লিয়াৰ হৈ থকাটো ভাল যে জনজাতিকৰণ কিন্তু অসমৰ ভৱিষ্যতৰ স্বাৰ্থত আমাক লাগে জনজাতিকৰণৰ অবিহনে কোনো কাৰণতে আসলতে আমি নিৰাপদ নহওঁ আজি যদি জনজাতিকৰণ নকৰে তেতিয়াহ'লে দেখিব এই অসম ৰাজ্যখন ত্ৰিপুৰাৰ নিচিনা হ'ব দ্বিতীয় ত্ৰিপুৰা হ'ব তাত আপোনালোকে নিশ্চয় দেখা পাইছে ত্ৰিপুৰী মানুহ তাত যিবিলাক খিলঞ্জীয়া জনগোষ্ঠী আছিলে সেই মানুহবিলাকৰ এতিয়া ভাষিক অধিকাৰবিলাক নাই সাংস্কৃতিক অধিকাৰ নাই মাটিৰ অধিকাৰ নাই পলিটিকেল ৰাইটছ নাই আজিৰ দিনটোত গতিকে তাৰ মানুহবিলাকে ইতিমধ্যে আচলতে নিজৰ অধিকাৰৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে এই কথা বতৰাবিলাক আছে গতিকে জনজাতিকৰণ এইটো সৰু বিষয় নহয় আৰু এই মুহূৰ্তত আপোনালোকে নিশ্চয় দেখা পাইছে যে জনজাতিকৰণৰ কাৰণে ইতিমধ্যে 6 জনগোষ্ঠীয় লোকসকলে ৰাজপথলৈ আহিছে আৰু এইটো আহিবলগীয়া কথা কাৰণ আপোনালোকে নিশ্চয় দেখিছে জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে সাংঘাতিক ধৰণে আচলতে প্ৰবঞ্চনা কৰিছে 6 জনগোষ্ঠীয় ৰাইজক আপোনালোকে নিশ্চয় ইতিমধ্যে আলোচনাত স্থান পাইছিলে যে 2019 চনৰ 9 জানুৱাৰী তাৰিখে আসলতে ৰাজ্যসভাত প্লেছ কৰা হৈছিল জনজাতিকৰণৰ যিখন বিল তাৰ পাছতো আজিৰ দিনটোলৈকে আপোনাৰ অসমৰ যি 6 জনগোষ্ঠী তেওঁলোকক জনজাতিকৰণ নকৰিলে তাৰ বিপৰীতে আমি দেখিলো ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰায় 15টা কমিউনিটি ইতিমধ্যে জনজাতি কৰা হৈছে গতিকে এইটো চৰম প্ৰতাৰণা অসমৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ প্ৰতাৰণা কৰা হৈছে আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা 6 জনগোষ্ঠীয় ৰাইজে যি জনজাতিকৰণৰ দাবীত সমগ্ৰ অসমত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই প্ৰতিবাদী কাৰ্যসূচীত আমি সহযোগিতা কৰিছো আৰু এটা কথা আপোনালোকক কওঁ আজি আসলতে এটা সংবাদ মেলো দেখা পাইছিলো যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জনজাতিকৰণৰ কাৰণে যি 6 জনগোষ্ঠী আন্দোলন আৰম্ভ কৰিছে তাক মানে আপোনাৰ সেই মানে হেই মানে গোটেই আন্দোলনটো আমি আসল ডাইভাৰ্ট কৰিব খুজিছো নেকি তেনেকুৱা অভিযোগবিলাক আহিছে যে আজি আমি লক্ষ্য কৰিছো যে জনগোষ্ঠীয় সংগঠনবিলাক কেতিয়াও ভাবিব নালাগে এই জনজাতিকৰণৰ যি আন্দোলন চলিছে সেই আন্দোলনবিলাক জনগোষ্ঠীয় যিবিলাক আজি আহোম হওক মৰাণ মটক চুতীয়া কোচ ৰাজবংশী চাহ জনগোষ্ঠী সকলোৰে নেতৃত্বত হ'ব আমি সহযোগিতা কৰিম তাত কেতিয়াও ভাবিব নালাগে যে সেই জনজাতিকৰণৰ কাৰণে যি আন্দোলন হৈছে সেইটো যে আমি হাইজেক কৰিম তেনেকুৱা ধৰণৰ কথা নাই কিন্তু আমি অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আসলে জনজাতিকৰণ যেটো হেটো অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত প্ৰয়োজন সেই কথাটো বুজিবলৈ তাৰ বাবে প্ৰতিবাদ জৰুৰী বুলিও আপুনি উল্লেখ কৰিছে আকৌ আহি মই লিখোৱা হৈছে কেৱল অসমৰ পৰিস্থিতি বেয়া অসমৰ পৰিস্থিতিটো বেয়া এতিয়া আপোনালোকে যদি চাই
যে জনজাতিকৰণৰ কাৰণে যেটো এতিয়া অৰ্থনৈতিক অৱৰোধ যে হৈছে সেই অৱৰোধটো আসলে বিজেপি চৰকাৰ ভুলৰ কাৰণে হৈছে তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাত আজি 6 জনগোষ্ঠীয় লোকসকল ৰাজপথলৈ আহিছে বা অৰ্থনৈতিক অৱৰোধ কৰি হলেও তেওঁলোকে জনজাতিকৰণ যিকোনো প্ৰকাৰে পাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু আপোনালোকে এটা কথা চাব যে এই যে আপোনাৰ অসমৰ যি সম্পদৰ ওপৰত অধিকাৰ বা আমাৰ স্বায়ত্ত শাসনৰ কথাবিলাক যে আহিছে যে সংবিধান অনুসৰি আমাৰ যিবিলাক জনজাতীয় লোক তেওঁলোকে যে এতিয়া 6 শিডিউল অনুসৰি আপোনাৰ স্বায়ত্ত শাসন যে বিচাৰিছে কিয় বিচাৰিছে আজি আপোনালোকে নিশ্চয় দেখিছে আমাৰ ইয়াত মূল যিবিলাক সম্পদ সেই সম্পদবিলাক কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে আপোনালোকে যদি স্বাধীনতাৰ সময়ত যেতিয়া আমি ভাৰতৰ স্বাধীনতা হৈছিল স্বাধীনতাৰ পাছতো যেতিয়া আপোনাৰ সংবিধান সভাৰ ডিবেটছ বিলাকত সেই ডিবেটছ বিলাকতো অসমৰ পৰা যি 8 জন আপোনাৰ প্ৰতিনিধিয়ে সংবিধান সভাত ৰিপ্ৰেজেন্ট কৰিছিল সেই সময়তো কিন্তু অসমৰ সম্পদ বিলাকৰ বিশেষকৈ কয়লা চুনশিল চাহপাত খাৰুৱা তেল সেই অধিকাৰ বিলাক আমাৰ ৰাজ্য চৰকাৰৰ হাতত থাকিব লাগে বুলি সেই মূল্যবান কিন্তু ডিবেটছ তেওঁলোকে কৰিছিল কিন্তু সেই সময়ৰ পৰা বঞ্চনাৰ ওপৰত বঞ্চনা তেওঁলোকে কৈছিল যে সংবিধান সভাৰ ডিবেটছ সমূহৰ পাছতো কৈছিল যে নতুনকৈ স্বাধীনতা হৈছে পাছৰ সময়ত আমি এই বিষয়বিলাক নিজৰ দেশৰ ভিতৰ বিষয় গতিকে সেইবিলাক পাছত কথা বতৰা পাতি সমাধান কৰিম কিন্তু সেইবিলাক কৰা নহল এতিয়া আপোনালোকে নিশ্চয় দেখিছে আমাক আজি অসমক আপোনাৰ সম্পদৰ ওপৰত অধিকাৰ দিয়া নাই আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য আজি আপোনাৰ নাগালেণ্ডত যদি চাই নাগালেণ্ডত আপোনাৰ 371A দিয়া হৈছে য'ত আপোনাৰ তাতে যি সম্পদ আছে নাগালেণ্ড আপোনাৰ মাটিৰ তলত ওলোৱা সম্পদে হওক বা তাত মাটিৰ সম্পদ বা তাত যদি খাৰুৱা তেল ওলায় তাত যদি আপোনাৰ কয়লা ওলায় বা তাত চুনশিল বা চাহপাত যি সম্পদে নহওক কিন্তু নাগালেণ্ড চৰকাৰৰ হাতত এতিয়া আমাৰ ক্ষেত্ৰতহে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত গতিকে এই বঞ্চনাৰ বিৰুদ্ধে এই সংগ্ৰামবিলাক আহিছে আজি খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসম যদি আকৌ জয়া অসম হ'ব লাগে আগতে আপোনালোকে জানে সেই কথা যে অসম সম্পদশালী এখন ৰাজ্য আছিল আমাৰ সম্পদবিলাক আচলতে কেন্দ্ৰীয় চৰকাৰৰ হাতত যোৱাৰ পাছতহে আমি দুখীয়া ৰাজ্যলৈ এতিয়া পৰিণত হলো গতিকে এই কথাটো আচলতে আমাৰ মানুহবিলাক তিলতিলকে ভুগাই ৰাখিছে দীৰ্ঘদিনৰ পৰা গতিকে এই মুহূৰ্তত সেই কাৰণে এতিয়া আপোনাৰ 6 জনগোষ্ঠীৰ জনজাতিক লগতে আসলতে এই জনজাতি বিলাকক স্বায়ত্ত শাসন দিব লাগে 6 শিডিউল দিব লাগে সেই কথা বতৰা বিলাক আহিছে আজি আপোনালোকে চাব এই আক্ৰাসুৰ ফালৰ পৰা কৈছে তেওঁলোক পৃথক কমতাপুৰ লাগে এতিয়া এই কথা বতৰা বিলাক এনে অহা নাই আৰু জনজাতীয় ৰাইজে আসলে দীৰ্ঘদিনৰ পৰা বঞ্চনাৰ সন্মুখীন হৈছে আপোনালোকে দেখিছে সেই কথাবিলাক যে মই কৈ আছিলো যে এই সময়ছোৱাত আসলতে যদিও উচ্ছেদ চলোৱা হৈছে এই উচ্ছেদৰ জৰিয়তে আসলে খিলঞ্জীয়া মানুহ নিৰাপদ নহয় এই উচ্ছেদৰ জৰিয়তে আমি অসম নাবাচো গতিকে সেই কাৰণে কৈছো যে আমাৰ অসমৰ নিৰাপত্তাৰ কাৰণে খিলঞ্জীয়া মানুহ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি অসমৰ ক্ষেত্ৰতো আপোনাৰ 371A নাগালেণ্ডত যি ধৰণে আসলে সম্পদৰ ওপৰত অধিকাৰ আছে অসমকো দিব লাগে সেই কথাবিলাক আমি উত্থাপন কৰি আছো গতিকে এই মুহূৰ্তত আমি দেখিছো বিজেপি চৰকাৰে আপোনালোকেও নিশ্চয় লক্ষ্য কৰিছে তেওঁলোকৰ স্বাৰ্থ খিলঞ্জীয়াৰ পক্ষত নহয় তেওঁলোকৰ স্বাৰ্থ আজি আদানী আম্বানী ৰামদেৱৰ পক্ষত আজি বহিৰাগত বনিয়াবিলাকক অসমৰ মাটি তুলি দিছে আজি খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি কাঢ়ি আপোনাৰ আদানীক গতাইছে গতিকে এনেকুৱা কাৰ্যসূচীবিলাক আহিছে সেই কাৰণে আসলতে এতিয়া আমাৰ এই 6 জনগোষ্ঠীৰ লোকসকল অধিক শংকিত হৈছে গতিকে ইয়াৰ পৰা আমি বচাবৰ কাৰণে অসমক বচাবৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ অত্যন্ত প্ৰয়োজনীয় আৰু মুখ্যমন্ত্ৰীৰ আমি এই কেইদিন আসলতে কেতবোৰ মন্তব্য দেখিবলৈ পাই আছো তেওঁ কৈ আছে যে এক্সিস্টিং যিবিলাক ট্ৰাইবেল আছে তেওঁলোকে আপত্তি কৰি আছে সেই কাৰণে আসলে অসুবিধা হৈছে এই কথাটো কৈছে আৰু এটা তেওঁ কথা কৈ আছিল যে জনজাতিকৰণ কৰিলে অসম ৰক্তাক্ত হ'ব কেইদিনমানৰ আগত সেই কথা কৈছিলে মানে এই জনজাতিকৰণ যে হোৱা নাই তাৰ কাৰণে এই মূল কথাটো আসলতে ধৰি ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আপোনালোকে জানে ৰাজ্যসভাত এখন বিল উত্থাপন হৈছে জনজাতিকৰণ কৰিবৰ কাৰণে অসমৰ পৰা যেটো কনসালটেশনৰ প্ৰয়োজন আছে অনুমতি যেটো প্ৰয়োজন আছে সেই কথা বতৰা বিলাকত আসলতে ৰাজ্য চৰকাৰখনে যিখিনি কাম কৰিব লাগে সেইখিনি কৰা নাই কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আসলতে যি কৰিব লাগে কৰি থৈছিল এতিয়া আপোনাৰ অসম চৰকাৰহে ৰখাই থৈছে অসম চৰকাৰে ৰখাই থৈছে মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰখাই থৈছে আৰু তেওঁ এতিয়া প্ৰচাৰ কৰি আছে যে কংগ্ৰেছৰ দিনত এটা প্ৰস্তাৱ ৰখা হৈছে অসম বিধানসভাত যে এক্সিস্টিং ট্ৰাইবেল বিলাকৰ অসুবিধা নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে আৰু সেই কথাটো মই আপোনালোকক আৰু এটা কথা কৈ দিও যে যেটো প্ৰস্তাৱৰ কথা কৈছে কিন্তু বিজেপিৰ ভিজন ডকুমেন্টত সেই প্ৰস্তাৱে আছে যে এক্সিস্টিং ট্ৰাইবেল বিলাক অসুবিধা নোহোৱাকৈ আপোনাৰ জনজাতিকৰণ কৰিব লাগে সেই কথাটোৱে আছে এতিয়া কিন্তু মানুহক ব্লেকমেইল কৰি তেওঁ কৈছে কংগ্ৰেছৰ কাৰণেহে আসলতে জনজাতিকৰণৰ ব্যৱস্থাটো দিব পৰা নাই কিন্তু সেইটো নহয় মানে জনজাতিকৰণ
অসম চৰকাৰে যদি সদিচ্ছা কৰে অতি শীঘ্ৰে জনজাতিকৰণ দিব পৰা এটা অৱস্থাত আছে কোনো বাধা নাই আচলতে হিমন্ত বিশ্ব শৰ্মাই বাধা দি আছে সেই কথাটো আচলতে ছয় জনগোষ্ঠীৰ ৰাইজে বুজিব দৰকাৰ ঠিক আছে দেৱজিৎ মহন্ত ডাঙৰীয়া মই আপুনি কৈ থাকোঁতেতো কোৱা নাই নহয় সেইটো লিগেল আপুনি ক'ব পাৰিব লিগেল ইলিগেল আপুনি ক'বতো এইটো কথা কৈছে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দি আছো পাছতহে আলোচনাৰ কাৰণে প্ৰস্তাৱ গৈছে এনেকুৱা নহয় যে বিজেপিৰ ফালৰ পৰা নিজে নিজে আচলতে চৰকাৰে সদিচ্ছা কৰাৰ কাৰণে মাতি আনি যে ছয় জনগোষ্ঠীৰ ৰাইজৰ লগত আলোচনা কৰিছে সংগঠনৰ আলোচনা দ্বিতীয়তে এখেতে নিজে কৈছিল আৰু তেওঁ যিটো কথা কৈ আছে যে এক্সিষ্টিং ট্ৰাইবেল এতিয়া বৰ্তমান সময়ত আপোনাৰ 15% আছে 15% আৰু 27 আপোনাৰ 6 জনগোষ্ঠীৰ লোকসকলক যদি ধৰে তেতিয়া 27 হ'ব সৰ্বমুঠ তেতিয়া আমাৰ ট্ৰাইবেলৰ সংখ্যাটো হ'বগে যদি 6 জনগোষ্ঠীক দি দিয়া হয় তেতিয়া 42% গতিকে তাত কিন্তু অসুবিধা নাই 50% যোৱাগৈ নাই গতিকে এই মুহূৰ্তত এনেকুৱা সাংবিধানিক বাধা এটাও নাই মানে এই মহন্ত ডাঙৰীয়া আপোনাৰ হ'লনে ঠিক আছে কওক সময় সময় লাগে যদি লৈ লওক আৰু নাই নাই দ্বিতীয়তে এখেতে ঠিকে